এয়া মোৰ মৰমৰ তেজপুৰ মহাবিদ্যালয় আৰু ইয়াত আমি এসময় গৈ গৈছোঁ য'ত আমাৰ DLED পাঠ্যক্ৰম অন্তৰ্ভুক্ত আছিল আৰু ইয়াত আমি ক্লাছ কৰিছিলোঁ। মোৰ নেপথ্যত সেইডোখৰত বহিছিলে মোৰ এগৰাকী ভাল বন্ধু আছে। এদিন মই তেওঁক অলপ দুষ্ট চকুৰে চাওঁতে মোক বহুত বেয়া পালে। আচলতে মোক সেইটো ধাৰণা নাছিলে, মই চোৱা নাছিলোঁ, কিন্তু মই কৈ দিছিলোঁ যে মই তোমাক দুষ্ট চকুৰে চাইছোঁ। তেওঁ ভবা নাছিলে, এইটো কথা মই ক'ব নালাগিছিল। কবিতা এটা হৈ গ'ল সেই মুহূৰ্তত। মোৰ নেপথ্যত নাহৰ বহুত আছে এণ্ড নষ্টালজিয়া। এয়াই তেজপুৰ মহাবিদ্যালয় আৰু এয়া দেখিছে শেৱালি। প্ৰস্তুতি আৰু কি ভাৱে ৰূপায়ণ কৰিছে আমাৰ অৰ্গেনাইজেশ্যন ব্লাড ডোনেশ্যন অৰ্গেনাইজেশ্যন। আচলতে এইটো ব্লাড ডোনেশ্যন অৰ্গেনাইজেশ্যন বুলিয়ে নহয়, আমি তেজৰ যে সম্পৰ্কে সজাগতা, সেই সজাগতা আনিবৰ কাৰণেই আমি এই আমাৰ যি আজি বৰ্ষপূৰ্তি অনুষ্ঠান 10 বছৰীয়া আজি বৰ্ষপূৰ্তি অনুষ্ঠান তেজপুৰ মহাবিদ্যালয়ত আৰম্ভ হৈছে। আমি আজি ইতিমধ্যে বৃক্ষৰোপণ হৈছে, স্মৃতি তৰ্পণৰ কাৰ্যসূচী, পতাকা উত্তোলন কাৰ্যসূচী। ইয়াৰ পিছতে বৰ্তমান বহুত সংখ্যক আজি আহিছে, যুৱক আহিছে, মহিলাও আহিছে ৰক্তদান কৰিবৰ কাৰণে। তাৰপিছতে আমাৰ মূল সভাখন অনুষ্ঠিত হ'ব, তাত স্মৃতি গ্ৰন্থ অনুষ্ঠান হ'ব, যে সম্পূৰ্ণ কাৰ্যসূচীবিলাক হ'ব। আমি ভাবিছোঁ, আশা ৰাখিছোঁ, ইতিমধ্যে প্ৰায় 25খন জিলা আমাৰ মাজত আহি উপস্থিত হৈছে। আশা ৰাখিম যাতে এই আজি এই দশম বৰ্ষ পূৰ্তিটো সফল হ'ব। তাকে নৈসৰ্গিক পৰিৱেশ আৰু তাতে নাহৰ আৰু বকুল কৃষ্ণচূড়াৰ সুবাস মনটো আমোল মোলাইছে। কোনোবা এজন হেৰাই যোৱাজনৰ কথা মনত পলে পলে আমাৰ আহেই মনলৈ, কাৰণ যিজন শিল্পীক আমি হেৰুৱালোঁ তেখেতৰ কথাটো আমাৰ আচলতে ব্ৰেইনতো ইতিমধ্যে বাস কৰিছে। গতিকে তেখেতো আজি সেই পবিত্ৰ দিনটোত তেখেত স্মৰণ কৰিছোঁ, সঁচাকৈ দুখ লাগে। গতিকে যাতে ভাবিছোঁ আমি অতি সোনকালে তেখেতৰ যি হত্যা বুলিয়ে কৈছোঁ, হত্যা হৈছে তাৰ ন্যায়। এক নষ্টালজিয়াৰ পৰিৱেশ আৰু এয়া সাংস্কৃতিক নগৰীৰ ঐতিহ্যভূমি, শিক্ষাৰ কঠীয়াতলী তেজপুৰ মহাবিদ্যালয়। ইয়াতেই বহু মানৱ সম্পদৰ আৱিৰ্ভাৱ হ'ল আৰু বিশাল সংস্কৃতিৰ বৰপথাৰখন চহকী কৰি থৈ গ'ল। মই উপস্থিত আছোঁ তেজপুৰ মহাবিদ্যালয়ৰ একেবাৰে পাহাৰীচূড়াত শিখৰত, মানে য'ত এটা কেণ্টিন আছে আৰু ইয়াত নান্দনিক সুবাস আছে। ভাঙি যোৱা প্ৰতিটো সপোন আৰু মনৰে দাপোন, আজি তোমাক পালে হয় আকৌ নতুন। ৰৈ গলা তুমি এনেকৈ বুকুতে যেনেকৈ, এটি চিনাকি নুপুৰৰ ৰুণজুন। নামে বুকুলে খাওঁ, তুমি নহ'লে উকা 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 মোৰ ফাগুন। বাটৰ শেষতে বাট চাওঁ তোমালে লৈ যোৱাহি। উষা অনিৰুদ্ধৰ পবিত্ৰ প্ৰেমৰ স্মৃতিত জড়িত শিৱৰ পাহাৰৰ গাতে লাগি থকা এই ঐতিহ্যমণ্ডিত তেজপুৰ। প্ৰত্যেকজনেই পৰিয়ালৰ এজন সদস্যক হেৰুৱাৰ দৰে আমি অসমৰ বিভিন্ন জিলাৰ ভালেসংখ্যক যুৱক যুৱতী বা বিভিন্ন পৰ্যায়ৰ আমাৰ জ্যেষ্ঠ কনিষ্ঠ আমি একত্ৰিত হৈছোঁ। আমি স্বেচ্ছাসেৱী এই ইউনিভাৰ্চিটিৰ জৰিয়তে আপোনালোকক স্বাগতম জনাব আমি নথৈ আনন্দিত হৈছোঁ আৰু ইয়াৰ জৰিয়তে আমি শোণিতপুৰ জিলাৰ যিফাল আমাৰ পদ্মনাথ গোহাঁই বৰুৱা, য'ত আছিল সুধাকণ্ঠ, য'ত আছিল কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালা, য'ত লালিত হৈছিলে বিশ্বৰত্ন বিশ্বকী